জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত অসমীয়াই সদায় বিচাৰিব। তদন্ত হ'বই লাগিব। তদন্তৰ আওতালৈ শ্যামকানু মহন্ত, তদন্তৰ আওতালৈ সিদ্ধাৰ্থ শৰ্মা, তদন্তৰ আওতালৈ শেখৰ গোস্বামী বা তদন্তৰ আওতালৈ এই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সকলো আহিব লাগিব। এইটো সকলোৱে বিচাৰিছে, তদন্ত হ'বই লাগিব। এই তদন্ত আগবাঢ়িব লাগিব। ছিংগাপুৰ আৰক্ষীৰ সৈতে সহযোগ হোৱাৰ পৰৱৰ্তী সময়ত, ছিংগাপুৰ আৰক্ষীৰ সৈতে এই ক্ষেত্ৰত আলোচনা কৰাৰ পৰৱৰ্তী সময়ত তদন্তৰ গতি আগবঢ়াব লাগিব। তদন্ত আগবঢ়াব লাগিব। এটা দুটা তিনিটা চাৰিটাকৈ ভিডিঅ' যেতিয়া আপলোড হৈছিল এটা এটাকৈ, একাংশই প্ৰকাশ কৰিছিল, সেই সাঁতুৰি থকাৰ সেই ভিডিঅ' কেইটা দেখাৰ পিছত সকলোৱে উপলব্ধি কৰিব পাৰিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সকলোৱে বিচাৰিছিল। আজি আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আঁতৰি গ'ল। চিৰদিন অসমীয়াৰ বুকুত জুবিন গাৰ্গ থাকি যাব। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় এইটোৱেই যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আজি প্ৰতিগৰাকী অসমীয়াই বিচৰাৰ সময়ত দিল্লীত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। একেটা সময়তে শ্যামকানু মহন্ত নামৰ বেপাৰী ক'ত আছে এতিয়া সেয়াও নাজানে। সেয়াও এতিয়া বৰ্তমান সময়ত জানিব পৰা হোৱা নাই। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে যিগৰাকী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। ইয়াৰ পিছত অসমীয়াই বুজিবলৈ, ইয়াৰ পিছত অসমীয়াই এই তদন্তৰ নামত প্ৰতিটো তথ্য ৰাজহুৱা হ'ব লাগিব। তদন্তৰ নামত প্ৰতিটো তথ্য অসমবাসীৰ সন্মুখলৈ আহিব লাগিব। আৰু অসমীয়াই যি দাবী উত্থাপন কৰিছে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱাৰ পিছত যি তদন্ত হ'ব লাগিব, সেই তদন্ত কেনেকুৱা হ'ব লাগিব প্ৰতিগৰাকী লোকে ক'ব বিচাৰিছে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত অসমবাসীয়ে সদায় বিচাৰিব। প্ৰতিগৰাকী লোক তদন্তৰ আওতালৈ আহিব লাগিব। জুবিন গাৰ্গৰ সৈতে সেই সময়ত থকা প্ৰতিগৰাকী লোক তদন্তৰ আওতালৈ আহিব লাগিব। ইগৰাকী বা সিগৰাকী লোকৰ যদি কথাৰ অমিল পায় তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব, তেওঁলোকে কেনেদৰে উত্তৰ দিয়াটো প্ৰয়োজন আৰু তেওঁলোকক কেনেদৰে জেৰা কৰিব লাগে সেয়া সকলো কৰক। বৰ্তমানৰ চৰকাৰখনে সেয়া কৰাটো সকলোৱে বিচাৰিছে। আৰু আগন্তুক সময়ত জুবিন গাৰ্গৰ এই মৃত্যুৰ তদন্ত বিচাৰি অসমীয়াই প্ৰতিটো দিনত, অসমীয়াই প্ৰতিটো সময়ত সেই কথাখিনি উল্লেখ কৰিব। আৰু জুবিন গাৰ্গৰ মৃত্যু কোনো কাৰণতে কেতিয়াও কোনেও মানি ল'ব নোৱাৰে। অত্যন্ত দুৰ্ভাগ্যজনক এটা বিষয় এইটোৱেই যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই গ'ল। আৰু ইয়াৰ পিছত অসমীয়া প্ৰতিগৰাকী লোকে আজিৰ দিনটোত বিদায় দিয়াৰ মুহূৰ্তটোলৈকে প্ৰতিটো মুহূৰ্তত আজি জুবিন গাৰ্গৰ সেই তদন্তৰ কথা বিচাৰিছে। আজি অশ্ৰুসিক্ত নয়নেৰে অসমবাসীয়ে প্ৰাণৰ শিল্পীগৰাকীক বিদায় দিছে। কিন্তু কায়িকভাৱে আমাৰ মাজত জুবিন গাৰ্গ নাথাকিব পাৰে। জুবিন গাৰ্গৰ মন আৰু জুবিন গাৰ্গৰ সৃষ্টি অসমীয়া সমাজত, জুবিন গাৰ্গৰ মন আৰু জুবিন গাৰ্গৰ সৃষ্টি আমাৰ মাজত সদায় থাকিব, চিৰপ্ৰবহমান গতিৰে থাকিব। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ'বই লাগিব। দোষীয়ে শাস্তি পাবই লাগিব। নৰ্থ ইষ্ট ফেষ্টিভেললৈ মাতি নিয়া সেই বেপাৰী আয়োজকে শাস্তি পাবই লাগিব। অসমীয়াই এই ক্ষেত্ৰত দাবী সদায়ে উত্থাপন কৰিব। মেনেজাৰৰ কাম আছিল কি, মেনেজাৰৰ কাম তাত হ'লগৈ কি? গতিকে এইবোৰ বিষয়ো তদন্তৰ আওতাত আহিব লাগিব। অসমীয়াই তদন্ত বিচাৰিছে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আঁতৰি যোৱাটো কোনো কাৰণতে কেতিয়াও কোনেও বিচৰা নাছিল। এনেকুৱা এটা দিন অসমবাসীয়ে দেখিব বুলি কেতিয়াও ভবা নাছিল। সেই দিনটো আহিল। কিন্তু অসমবাসীয়ে এতিয়া তদন্ত বিচাৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'বই লাগিব, উচিত তদন্ত হ'বই লাগিব। আৰু আজিৰে পৰা অন্য এখন সংগ্ৰাম আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি। প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত হয়তো শপত লৈছে, আজিৰ দিনটোত জুবিন গাৰ্গৰ চিতাৰ জুইকুৰা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জ্বলিছে। ৯০ দশকৰ পৰা প্ৰতিগৰাকীয়ে জুবিন গাৰ্গৰ গীত শুনি কেনেদৰে সময় পাৰ কৰিছে, প্ৰতিগৰাকীয়ে জুবিন গাৰ্গৰ গীতত নিজৰ পুৱাৰ পৰা গধূলিলৈকে, পুৱাৰ পৰা নিশালৈকে প্ৰতিটো মুহূৰ্ত বিচাৰি পাইছিল। সেইগৰাকী জুবিন গাৰ্গৰ চিতাৰ জুইকুৰা দেখি আজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয় দগ্ধ হৈছে। আৰু সেই ঘটনাৰ পিছত আজি সকলোৱে তদন্ত বিচাৰিছে আৰু তদন্ত বিচাৰিবই। এই তদন্ত লাগিবই, তদন্ত সকলোৱে বিচাৰিছে। আৰু সেইবাবে এই দাবী অসমবাসীয়ে আজি উত্থাপন কৰিব বিচাৰিছে। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱাৰ পিছত আজিৰ দিনটোত
অশ্ৰুসিক্ত নয়নেৰে সকলোৱে বিদায় দিলে আৰু ৰাজ্য চৰকাৰেও পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ সৃষ্টি জুবিন গাৰ্গৰ সত্তা সদায় জীয়াই ৰাখিবলৈ যিখিনি পদক্ষেপ গ্ৰহণ কৰিব সেয়া অসমবাসীয়ে সদায় অন্তঃকৰণেৰে স্বীকাৰ কৰিব আৰু অসমবাসীয়ে সদায় এই ক্ষেত্ৰত সমৰ্থন দিব।